আজি আকৌ এটা সাধু শুনাও ব'লা। এখন দেশত এখন বিশাল সাগৰ আছিলে। সেই সাগৰখনত এগৰাকী জলকুঁৱৰী আছিলে। দেখিবলৈ বহুত ধুনীয়া। জলকুঁৱৰীৰ নেজত বিভিন্ন ধৰণৰ ৰং আছিলে। কিয় জানানে? জলকুঁৱৰীয়ে ছবি আঁকি ভাল পাইছিলে। আৰু সেই সাগৰখনৰ কিনাৰত এজোপা ডাঙৰ গছ আছিলে। আৰু সেই গছজোপাৰ তলত ঋষি এজনে আহি সদায় ধ্যান কৰে। এদিন বহুত ডাঙৰ ঘটনা এটা হ'ল নহয়। এদিন গছজোপাৰ তলত ঋষিজনে ধ্যান কৰি আছিলে। আৰু সেই একেই সময়তে জলকুঁৱৰীয়ে পানীত ছবি আঁকি আছিলে নিজৰ নেজডালেৰে। পানীত যেতিয়া নেজডালেৰে ৰং কৰি আছিলে, সেই পানীৰ পৰা দুটোপাল মান ৰং ছিটিকি গৈ ঋষিজনৰ গাত পৰিলগে। এতিয়া ঋষিজনেতো ধ্যান কৰি আছিলে। ধ্যান কৰি থকা অৱস্থাত সাৰ পাই গ'ল। এতিয়া ঋষিজনৰতো বহুত খং উঠিছে। জলকুঁৱৰীক সুধিলে, ঐ জলকুঁৱৰী, তই দেখা নাছিলি মই যে ধ্যান কৰি আছিলো, তই যে মোৰ গাত ৰং ছিটিকাই দিলি? কুঁৱৰীগৰাকীয়েতো ভয়ত একেবাৰে থাকিব পৰা নাই, কি কৰিব কি নকৰিব। তেতিয়া সেই সময়তে ঋষিজনে মাত লগালে, তোক মই অভিশাপ দিছো, তই এই বোকাত তই পদুম ফুল এপাহ হৈ পেলাই গোটেই জীৱন জীয়াই থাকিবি। তেনেকে কৈ ঋষিজনে নিজৰ স্থানলৈ গুচি গ'ল। আৰু লগতে এইটোও কৈছিলে, মই দিয়া অভিশাপ তোৰ গাৰ পৰা নাইকিয়া কৰিব সেইজন ব্যক্তিয়ে, যিজন ব্যক্তিয়ে এই পদুম ফুলপাহ ভালদৰে আঁকি ৰং কৰিব পাৰিব। এতিয়া তোমালোকলৈ এইটো হোমৱৰ্ক থাকিল, তোমালোকে আঁকি ৰং কৰি মোৰ কমেণ্ট ছেকশ্যনত পঠাব নাপাহৰিবা। তেতিয়াহে জলকুঁৱৰীজনী নিজৰ ৰূপত আকৌ আহিব পাৰিব।